Dear students, welcome to my channel Practical Maths Guru. আজি পুনৰ ৰচনা ৰিভিজন চেপ্টাৰ 2 এক্সাৰসাইজ R1 কৰিবলৈ ওলাইছো। ইয়াৰে ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল যোৱা বৰ্গমূলৰ দ্বাৰা আন্ডাৰ ৰুট 2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। আমি আগৰ ক্লাছবিলাকত পাইছো দীৰ্ঘ হৰণ পদ্ধতিৰ সহায়ত কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। গতিকে আমি সেই পদ্ধতিতে আমি ইয়াতে কি কৰিম ব্যৱহাৰ কৰিম। তো তোমালোকে চাই থাকা কেনেকৈ আন্ডাৰ ৰুট 2ৰ মান আমি উলিয়াব পাৰোঁ। তো মই 1 নম্বৰ সলভ বুলি লিখি লৈছো। এতিয়া আমি কি আন্ডাৰ ৰুটৰ বৰ্গমূল নিৰ্ণয় কৰিম। তো কি দিছে আন্ডাৰ ৰুটটো। এতিয়া চোৱা এতিয়া আমি 1 নম্বৰ লিখি সলভ লিখি আন্ডাৰ ৰুটটো লিখি লৈছো। এতিয়া আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে আমি কি লিখিম চোৱা এনেকৈ লিখিম 2 লিখি লৈছো। 2 লিখি লৈ পেলাই আমি এনেকৈ হৰণ কৰিম। চোৱা তো আমাক যেহেতু কি দিছে 2 দশমিক স্থানলৈ ওলাব দিছে, গতিকে আমি কি কৰিম 2ৰ পিছত আমি 4টা শূন্য দিম। কিয় দিম আমি কাৰণ আমি বৰ্গমূলবিলাকত আমি কি কৰোঁ আমাৰ সোঁহাতৰ পৰা জোৰ হিচাপে লৈ লওঁ। কাৰণ 2 দশমিক স্থানলৈ দিছে, এক জোৰৰ কাৰণে এটা আহিব, আরেক জোৰৰ কাৰণে এটা আহিব। ইয়াতে জোৰ নাই, তুমি শূন্য এটা দি ল'ব পাৰা, গতিকে নিদিলেও হ'ব। ইয়াতে আমি দি ল'লোঁ। এতিয়া চোৱা যদি আমি কি কৰোঁ যে ইয়াতে আমি এটা এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যাৰ বৰ্গ 2ৰ সমান বা তাতকৈ সৰু, কিন্তু ডাঙৰ হ'লে কিন্তু নহ'ব। সাপোজ মই যদি দেখাই দিওঁ চোৱা ইয়াতে 1 লৈছো না, 1ৰ বৰ্গ যদি আমি কৰোঁ কিমান হ'ব 1 হ'ব। যদি 2 লোৱা 2ৰ বৰ্গ কৰিলে কিমান হ'ব 4 হ'ব। গতিকে এইটো ডাঙৰ হৈ যায় ন, গতিকে আমি কি কৰিম ইয়াতে 1 ল'ম। 1 এবাৰ চোৱা এই 2ত কিমান বাৰ যাব 1 বাৰে যাব। 1ৰ বৰ্গ কৰিলে 1 হয়, গতিকে ইয়াতে 1 দিয়া। এবাৰ তুমি কি কৰা বিয়োগ কৰিছা, 2ৰ পৰা 1 গ'লে কিমান থাকে 1 থাকে। এইবাৰ আমি কি কৰিম চোৱা এইটো কি দিছে আমি ইয়াৰ লগত +1 কৰিলেও হ'ব, নাইবা যদি আমি ইয়াৰ 2 গুণ লওঁ তেতিয়াহ'লেও হৈ যাব। গতিকে কি হ'ব 2 1 গুণ কিমান হ'ব 2, গতিকে আমি এইটো 2 দিব পাৰোঁ। তো চোৱা ইয়াতে পইণ্ট আছে, পইণ্টটো ইয়াতে দি দিয়া, ইয়াতে 0 দুটা লৈ আহা আনিলা। এইবাৰ আমি কি কৰিম এই 2ৰ এইফালে আমি কি কৰিম এনেকুৱা এটা সংখ্যা বহাম আৰু সেম সংখ্যাৰে পূৰণ কৰিম। যদি সেই সংখ্যাটো কি হয় 100 বা তাতকৈ সৰু হয়, তেনেহ'লে কি হ'ব ইয়াতে যি ল'ম সেইটো আমাৰ কি হ'ব ইয়াতে যাব। তো আমি 2ৰ লগত আমি কি কৰিম যদি 0 লওঁ তেতিয়া আমি 0ৰে পূৰণ কৰিব লাগিব। কি হ'ব 0 0 2 0 গুণ 0, গতিকে 0 হৈ যাব, গতিকে আমি নলওঁ। ইয়াৰ 2ৰ লগত তুমি 1 লৈছা 1 পূৰণ কৰিব লাগিব। 1 1 গুণে 2 1 গুণ 2, গতিকে কি হ'ল 21। যেহেতু আমাৰ ইয়াতে কিমান আছে 100 আছে, চ' আমি কি কৰিব লাগিব তেনেহ'লে আমি 2 লৈছো, যদি আমি 4 লৈ চাওঁ চোৱাচোন কিমান হয় 4 ল'লে কিমান হয় 4 গুণ 16, 6 থাকিলে 1 4 গুণ 8 থাকে কিমান 9 96, গতিকে আমি 4 ল'ব পাৰোঁ। গতিকে তোমালোকে কি কৰে এতিয়া 4 লোৱা। 4 লৈ পেলাই ইয়াতে ল'বা কিমান 4, ইয়াতে কিমান হ'ল 96। তো 10ৰ পৰা 6 গ'লে কিমান হয় 4 হয়, হয়নে নহয়? তো এইখিনি আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এইবাৰ চোৱা এইবাৰ আমি কি কৰিম এইবাৰ হ'ল এই 2 আমাৰ 2 থাকিব। এইবাৰ ইয়াৰ 2 গুণ ল'ব লাগিব। 2 4 গুণ কিমান হয় 8 হয় ন, গতিকে কি ল'বা ইয়াতে 8 লোৱা। হ'ল এইখিনি। এইবাৰ কি হ'ব এইটোতকৈ ডাঙৰ হৈ গ'ল, এই 2 শূন্যটো লৈ আহা হৈ গ'ল। এইবাৰ ইয়াতে হ'ল কিমান 400। তো এই ইয়াতে এনেকুৱা এটা সংখ্যা ল'বা যিটো সংখ্যা আৰু সেম নাম্বাৰেদি পূৰণ কৰিলে কি হ'ব ইয়াৰ সমান নাইবা ইয়াতকৈ সৰু। তো কি ল'ম চোৱাচোন 2 8, আমি যদি ইয়াতে 1 লওঁ তেনেহ'লে এইটোৱে থাকি যাব। 2 লৈ চোৱাচোন কিমান হয় 2 2 গুণ 4, 2 8 গুণ 16, 6 থাকিল 1, 2 2 গুণ 4 1 5, গতিকে কি হ'ল ডাঙৰ হৈ গ'ল। গতিকে আমি কি ল'ব লাগিব একবাৰে ল'ব লাগিব। ইয়াতে 1 দিয়া কিমান হ'ব 2 8 1। 10ৰ পৰা 9 গ'লে কিমান থাকে 10ৰ পৰা 1 গ'লে কিমান থাকে 9, ইয়াত থাকিল কিমান 9, 9ৰ পৰা 8 গ'লে কিমান থাকিব 1, হয়। ইয়াত 3 পৰা 2 গ'লে কিমান থাকে 1, হয়নে নহয়? তো এইখিনি হ'ল আৰু যাব, গতিকে আমাক যিহেতু কৈছে যে 2 দশমিক স্থানলৈ উলিয়া, গতিকে আমি ওলাই গ'ল এইখিনি। এইবাৰ লিখা আন্ডাৰ ৰুট 2 ইকুৱেলছ টু কি লিখিবা 1.41। এইখিনি কৰি দিলে হৈ যাব। আশা কৰিছোঁ তোমালোকে এইটো বুজিব পাৰিছা। এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিবলৈ ওলাইছোঁ। নেক্সট কুৱেশ্যনটো হ'ল 2 নাম্বাৰ সলভ লিখা। এতিয়া কুৱেশ্যনটো আমি চাই লওঁ কি আছে। কুৱেশ্যনটো হ'ল চোৱা দুটা অপৰিমীয় সংখ্যা লিখা যাৰ যোগফল পৰিমীয় আৰু পূৰণফল পৰিমীয়। তো কি কৈছে আমাক অপৰিমীয় সংখ্যা দুটা লিখিব দিছে যাৰ যোগফল কি হ'ব পৰিমীয় আৰু পূৰণফল কি হয় পৰিমীয়। তো আশা কৰিছোঁ তোমালোকে পৰিমীয় সংখ্যাটো জানা আৰু অপৰিমীয় সংখ্যা জানা। তো পৰিমীয় সংখ্যা কি যিবিলাক সংখ্যা আমি কি কৰিব পাৰোঁ p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাক সংখ্যা হ'ল কি পৰিমীয় সংখ্যা। চাই লোৱা। তো যিবোৰ সংখ্যা মানে সংখ্যাটো যদি মই এনেকৈ লিখোঁ p/q, হয়নে? আৰু ইয়াতে কি হ'ব q নট ইকুৱেলছ টু 0, আৰু ইয়াতে কি হ'ব p/q কি ইণ্টিজাৰ্ছ মানে অখণ্ড সংখ্যা। এইখিনি তোমালোকে জানা। চ' এনেকুৱা যদি হয় তেনেহ'লে কি হয় এইটো পৰিমীয় সংখ্যা। আৰু অপৰিমীয় সংখ্যা হ'বলৈ হ'লে কি আমি p/q আকাৰত লিখিব নোৱাৰোঁ।
কিউ আকাৰত লিখিব নোৱাৰোঁ সেইবিলাক হ'ব কি অপৰিমেয় সংখ্যা তো ইয়াতে দিছে কি দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি হয় পৰিমেয় তো অপৰিমেয় সংখ্যা তোমালোকে জানা আমি পাইছোঁ কি √2 এইবিলাক কি হয় অপৰিমেয় হয় √3 √5 এইবিলাক কি অপৰিমেয় সংখ্যা তো এনেকুৱা আমাক সংখ্যা লিখিব লাগিব যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি হয় পৰিমেয় হয় চাই লোৱা তো আমি ফাৰ্ষ্ট লিখিম দুটা অপৰিমেয় সংখ্যা ধৰা হ'ল বা ধৰো দুটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা a প্লাছ আণ্ডাৰ ৰুট বি আৰু a মাইনাছ আণ্ডাৰ ৰুট বি এই দুটা কি আছে আমাৰ অপৰিমেয় সংখ্যা কাৰণ চোৱা ইয়াতে কি আছে আণ্ডাৰ ৰুট বি আছে চ' যিকোনো সংখ্যাৰ লগত যদি আমি অপৰিমেয় সংখ্যা যোগ কৰি দিওঁ সেইটো কি হ'ব অপৰিমেয় সংখ্যা হৈ যাব আৰু যিকোনো সংখ্যাৰ লগত যদি আমি কি কৰোঁ অপৰিমেয় সংখ্যা বিয়োগ কৰি দিওঁ সেইটো কি হ'ব অপৰিমেয় সংখ্যাও হৈ যাব গতিকে আমি দুটা কি ল'লোঁ অপৰিমেয় সংখ্যা ল'লোঁ গতিকে সংখ্যা দুটাৰ যোগফল লিখা আমাক ওলাব দিছে সংখ্যা দুটাৰ যোগফল কি হয় চোৱা সংখ্যা দুটাৰ যোগফল যোগ কৰা a প্লাছ আণ্ডাৰ ৰুট বি যদি ব্ৰেকেট ইউজ কৰিব পাৰা প্লাছ চিন দিয়া কাৰণ a মাইনাছ আণ্ডাৰ ৰুট বি এতিয়া চোৱা এতিয়া আমি ব্ৰেকেটটো উঠাই দিম a প্লাছ আণ্ডাৰ ৰুট বি প্লাছ a মাইনাছ আণ্ডাৰ ৰুট বি এবাৰ মাইনাছ আণ্ডাৰ ৰুট বি প্লাছ আণ্ডাৰ ৰুট বি কি হ'ব কাট হ'ব কি থাকিল টুৱাইছ এই টুৱাইছটো হ'ব কি আমাৰ পৰিমেয় সংখ্যা এতিয়া কিন্তু চোৱা আণ্ডাৰ ৰুট নাই এবাৰ লিখা সংখ্যা দুটাৰ পূৰণফল এবাৰ সংখ্যা দুটাৰ পূৰণফল কি হ'ব a প্লাছ আণ্ডাৰ ৰুট বি ইনটু a মাইনাছ আণ্ডাৰ ৰুট বি এতিয়া চোৱা আমি আগতে কি অভেদবিলাক পাইছিলোঁ কি আছে যে a প্লাছ বি ইনটু a মাইনাছ বি যদি এনেকুৱা হয় তেনেহ'লে আমি ইয়াৰ পৰা লিখিব পাৰোঁ a স্কুৱাৰ মাইনাছ বি বি স্কুৱাৰ ঠিক তেনেকুৱা এইটো a এইটো কি আছে আমি বি বুলি ল'ম তো ইয়াৰ পৰা কি লিখিম a প্লাছ বি আণ্ডাৰ ৰুট বি আছে ইনটু a মাইনাছ আণ্ডাৰ ৰুট বি আছে গতিকে আমি কি লিখিম a স্কুৱাৰ মাইনাছ বি স্কুৱাৰ আমি এইটো বি বুলি ধৰি লৈছোঁ চোৱা কি হ'ব a স্কুৱাৰ মাইনাছ আণ্ডাৰ ৰুট এইটো কাট হৈ যাব কি থাকিব তোমাৰ কি থাকিব বি তো এইখিনি হ'ল কি তোমাৰ সংখ্যা দুটাৰ পূৰণফল a স্কুৱাৰ মাইনাছ বি গতিকে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হৈ যাব তো আমি কি পালোঁ সংখ্যা দুটাৰ যোগফল এটা পৰিমেয় আৰু সংখ্যা দুটাৰ পূৰণফল এটা কি পাইছোঁ পৰিমেয় আশা কৰিছোঁ তোমালোকে এইটো বুজিব পাৰিছা এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3 হ'ল সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা একেবাৰে সহজ অখণ্ড সংখ্যা তোমালোকে জানা আৰু আমি সংখ্যা ৰেখাটো কেনেকৈ বনাব লাগে সেইটো তোমালোকে পাইছা গতিকে চাই লোৱা কেনেকৈ কৰিব লাগে চ' আমি এতিয়া সংখ্যা ৰেখাটো বনাই আছোঁ এইটো হ'ল আমাৰ কি এটা সংখ্যা ৰেখা গতিকে আমি যেতিয়া ইয়াতে কি কৰিম নাম্বাৰবিলাক ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া কি হ'ব এইটো সংখ্যা ৰেখা হৈ যাব গতিকে আমি শূন্য দিলোঁ এইটো কি দিছোঁ 1 শূন্যৰ সোঁফালে কি থাকে পজিটিভ নাম্বাৰ +1 +2 +3 +4 +5 +6 এনেকৈ থাকিব আৰু বাওঁফালে কি থাকিব নিগেটিভ নাম্বাৰছবোৰ থাকিব -2 -3 -4 -5 -6 এনেকৈ থাকি যাব এতিয়া আমাক কৈছে সংখ্যা ৰেখাত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা এইবিলাক কিন্তু গোটেই আমাৰ কি হয় অখণ্ড সংখ্যা হয় +5 ক'ত আছে এইখিনিত আৰু -5 ক'ত আছে এইখিনিত আছে তো ইয়াৰ মধ্যৱৰ্তী মানে ইয়াৰ মাজৰ এই দুটাৰ মাজৰ সংখ্যাবোৰ আমাক লিখিব দিছে অখণ্ড সংখ্যাবোৰ লিখিব দিছে তো লিখা এবাৰ এতেকে -5 আৰু 5ৰ মাজৰ মধ্যৱৰ্তী বা 5ৰ মাজৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল বহুত কেইটা আছে চোৱা -4 -4 -3 -2 -1 0 1 2 3 4 এইকেইটা হ'ল কি এই -5 আৰু 5ৰ মাজৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ তো তোমালোকে বুজিব পাৰিছা আশা কৰিছোঁ এতিয়া হ'ল কুৱেশ্যন নম্বৰ 4 সূচক বিধি a⁴m ডিভাইড a⁴n ইকুৱেলছ টু a⁴m-n অত m ইকুৱেলছ টু n লৈ প্ৰমাণ কৰা যে a⁴0 ইকুৱেলছ টু 1 তো তোমালোকে আগতে পাইছা a⁴0 ইকুৱেলছ টু 1 কিন্তু এতিয়া আমি এই সূচক বিধিৰ পৰা আমি কি কৰিম এইটো প্ৰমাণ কৰি ল'ম তো কেনেকৈ প্ৰমাণটো কৰিব লগা হয় চোৱা তো 4 নম্বৰ কুৱেশ্যনটো আমাক দিয়া আছে যে a⁴m ডিভাইড a⁴n ইকুৱেলছ টু a⁴m-n আমাক প্ৰমাণ কৰিব লাগে a⁴0 ইকুৱেলছ টু 1 তো এই প্ৰমাণটো আমি কেনেকৈ কৰিম চোৱা তো এইখিনি মই জাষ্ট লিখি লৈছোঁ ইয়াত আমি কি কৰিম চাবা a⁴m ন a⁴m ডিভাইড আমি কি লিখিব পাৰোঁ a⁴n
আৰু আমি এইটো কি আছে a টু দি পাৱাৰ m মাইনাছ n এইখিনি আছে এইবাৰ আমি কি কৰিম m ৰ ভেলুটো আমি n পুট কৰিম ইয়াতে বহাই দিম এতিয়া চোৱা a টু দি পাৱাৰ m a টু দি পাৱাৰ n ৰ ঠাইত আমি কি বহাম m ইয়াতো আমি কি কৰিম a টু দি পাৱাৰ m মাইনাছ n ৰ ঠাইত আমি m বহাই দিম এইখিনি বুজি পাইছা লিখা যে সিন্স মানে যেহেতু m ইকুৱেলছ টু n বা m ৰ মান n বহুৱাই আমি পাওঁ এনেকৈও লিখিব পাৰা লিখিলে হ'ল লিখিনি তো এইটো কি হয় সেম বস্তু কাট হৈ যাব গতিকে কি পাম এইখিনি 1 আৰু এইটো কি হ'ব a টু দি পাৱাৰ চোৱা m মাইনাছ m কিমান হ'ব 0 তো আমি পাই গ'লো নহয় a টু দি পাৱাৰ 0 ইকুৱেলছ টু 1 এইটো হেন্স প্ৰুভড হৈ গ'ল আমাৰ প্ৰুফ আশা কৰিছোঁ তোমালোকে এইটো বুজিব পাৰিছে একেবাৰে সহজ হয় কুৱেশ্যন নম্বৰ 4 এইবাৰ আমি কুৱেশ্যন নম্বৰ 5 কৰিবলৈ ওলাইছোঁ চোৱা তো চোৱা 5 নম্বৰ কুৱেশ্যনটো হ'ল সূচক বিধি a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n ইকুৱেলছ টু a টু দি পাৱাৰ m মাইনাছ n ত m ইকুৱেলছ টু 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ মাইনাছ n ইকুৱেলছ টু 1 বাই a টু দি পাৱাৰ n তো একেবাৰে সহজ চোৱা এই আগৰটো আমি কৰি যাম খালি আমি কি কৰিম m ৰ ঠাইত আমি 0টো বহাই দিম m ৰ ঠাইত যদি আমি 0টো বহাই দিওঁ তেনেহ'লে কি হয় আমি এইটো দেখাব লাগে a টু দি পাৱাৰ মাইনাছ n ইকুৱেলছ টু কি 1 বাই a টু দি পাৱাৰ n কেনেকৈ হয় চোৱা 5 নম্বৰ মই সলভ বুলি লিখি লৈছোঁ ইয়াতে কি আছে গিভেন বুলি লিখা যে a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n ইকুৱেলছ টু a টু দি পাৱাৰ m মাইনাছ n এইটো হ'ল সূচক বিধি ইয়াত আমি কি বহাব লাগিব m ইজ ইকুৱেল টু 0 বহাই পেলাই আমাক প্ৰমাণ কৰিব লাগে a টু দি পাৱাৰ মাইনাছ n ইকুৱেলছ টু 1 বাই a টু দি পাৱাৰ n এইটো আমি প্ৰমাণ কৰি দেখাব লাগে তো কেনেকৈ দেখাম চোৱা তো আমি কি কৰিম ইয়াতে m যিবিলাকত আছে এইবিলাকত আমি 0 বহাই চাম তো লিখা a টু দি পাৱাৰ m আমি এইটো আগতে এনেকৈ লিখি লওঁ a টু দি পাৱাৰ n ইকুৱেলছ টু a টু দি পাৱাৰ m মাইনাছ n ইয়াৰ পৰা a টু দি পাৱাৰ m ৰ ঠাইত আমি কি কৰিম 0 পুট কৰিম আৰু এইটো হ'ল কি a টু দি পাৱাৰ n a টু দি পাৱাৰ কি হ'ব এইটো 0 মাইনাছ n তো কি হয় চোৱা a টু দি পাৱাৰ 0 মানে কি 1 আমি অলপ আগতে প্ৰমাণ কৰিছোঁ a টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 এইটো কি হ'ব a টু দি পাৱাৰ n গতিকে 0 মাইনাছ n কি হ'ব তোমাৰ ইয়াতে মাইনাছ n থাকিব গতিকে লিখা a টু দি পাৱাৰ মাইনাছ n সিন্স আমি লিখিব পাৰোঁ যে a টু দি পাৱাৰ 0 ইকুৱেলছ টু 1 আমি অলপ আগতে প্ৰমাণ কৰিছোঁ সেইকাৰণে আমি কি কৰিছোঁ a টু দি পাৱাৰ 0 ঠাইত আমি 1 বহাই দিছোঁ আমাক যিটো প্ৰমাণ কৰিব দিছে যে দিয়াৰ ফলত লিখা a টু দি পাৱাৰ a টু দি পাৱাৰ মাইনাছ n ইকুৱেলছ টু কি হ'ব 1 বাই a টু দি পাৱাৰ n এইটো আমাৰ আছিল আজি প্ৰুভ কৰিবলগীয়া গতিকে আশা কৰিছোঁ তোমালোকে কুৱেশ্যন নম্বৰ 1 ৰ পৰা 5 লৈকে ধুনীয়াকৈ বুজিব পাৰিছা আৰু তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা 2-3 বাৰ প্ৰেক্টিছ কৰিলে আহি যাব